এক্সামত প্ৰায়ে দেখি থকা কুৱেশ্যন বিলাকৰ ভিতৰত ইনভেষ্টমেণ্ট ৰিলেটেড কুৱেশ্যন বিলাকো বহুত ইম্পৰ্টেণ্ট। ইনভেষ্টমেণ্ট ৰিলেটেড কুৱেশ্যনত আমি মেইনলি কি মন কৰিব লাগে, তাত আমি চাব লাগে আমাক কোনে কিমান ইনভেষ্ট কৰিছে। আৰু আমাক যেতিয়া কয় যে সেই ইনভেষ্ট কৰাৰ ওপৰত বেছ কৰি পেলাই প্ৰফিটটো কেনেকৈ ভগোৱা হ'ব, তেতিয়াহ'লে আমি চাব লাগে সেই কুৱেশ্যনত কিবা সময় দিয়া আছে জানো, যে কোনোবাই কিমান বছৰ ইনভেষ্ট কৰিছে বা আন কোনোবাজনে কিমান বছৰ ইনভেষ্ট কৰিছে। যদি টাইম একো দিয়াই নাই, তেতিয়াহ'লে যিখিনি ইনভেষ্টমেণ্টৰ ৰেচিঅ' হ'ব, অৰ্থাৎ ইনভেষ্টমেণ্ট যিখিনি টকা কৰিছে তাৰ ওপৰত বেছ কৰি পেলাই বা তাৰ পৰা অনুপাত ওলাই পেলাই আমি প্ৰফিটটো ডিষ্ট্ৰিবিউট কৰিব লাগে। যেনেকৈ ইয়াতে আমাক কৈছে অৰুণ আৰু বিমানে এটা ব্যৱসায় ষ্টাৰ্ট কৰিছে। কি কৰিছে? 4,000 and 5,000 ইনভেষ্ট কৰিছে। তো যিখিনি ইনভেষ্ট কৰিছে লগতে এটা সময়ৰ কথা কিবা কৈছে জানো? তেনেকুৱা স্পেচিফিক টাইম একো মেনশ্যন কৰা নাই। অৰ্থাৎ আমি 4,000 আৰু 5,000ৰ যিটো ৰেচিঅ' ওলাব, সেই অনুপাতটোতে যিখিনি ইয়াতে প্ৰফিট হৈছে সেইখিনি ভগাব লাগে। অৰ্থাৎ 4:5 ৰেচিঅ'ত এই 1,800 টকাক যদি ডিষ্ট্ৰিবিউট কৰো, আমি দেখিম এজনে পাব কিমান টকা? 800 টকা। আৰু আনজনে পাই যাব আমাৰ 1000 টকা। আমি কি কৰিছো ইয়াতে? 9 ৰেচিঅ' ইকুৱেল আমি লিখিছো 1800। যদি 9 ৰেচিঅ' ইকুৱেল 1800 হয়, ইয়াৰে পৰা পাম R ইকুৱেল, অৰ্থাৎ 1 ৰেচিঅ' ইকুৱেল আহিব 200। যদি এটা অনুপাতৰ মূল্য 200 টকা হয়, 4টা অনুপাত মানে 800 টকা, 5টা অনুপাত মানে 1000 টকা। তো এনেকৈ আমি ইনভেষ্টমেণ্ট ৰিলেটেড কুৱেশ্যন বিলাক সলভ কৰিব পাৰো।